মই আজি আপোনালোকক প্ৰেছ মিট কৰাৰ যোনটো মোৰ উদ্দেশ্য, এই উদ্দেশ্যটোৱে হ'ল যে আমাৰ যিহেতু 1 মে আমি বিশ্ববাসীৰ বুকুত বা ভাৰতৰ বুকুত আমাৰ বড়োফাৰ নামত যি এটা ঐতিহাসিক এটা ৰাস্তা কৈলাশ নগৰত ভাৰত চৰকাৰৰ স্বীকৃতি দিলে মই ভাৰত চৰকাৰ আৰু আমাৰ অসম চৰকাৰ সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াক আমি বিটিআৰ বাসী হিচাপে বা মই বাক্সাবাসী হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকে আমাৰ বড়ো জনগোষ্ঠীৰ এইটো এটা চিৰকালীন এটা আত্মাৰ শান্তি পোৱা এটা দিন আমাৰ যোৱাকালি হৈ গ'ল। মই হৃদয়ৰ পৰা আমাৰ ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰে লগত মই আমাৰ এই বিটিআৰ চৰকাৰৰ যি এটা নীতি প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ পৰাই শিক্ষাক গুৰুত্ব দি পেলাই, কাৰণ বিগত যি 17 বছৰ শাসন আছিলে শিক্ষাটো ভৰিৰ তলত মোহৰাই ৰাখি পেলাই হাগ্ৰামাই যি ধৰণৰ পৰিৱেশ হত্যা হিংসাৰ চলাইছিল, শিক্ষা বুলি ক'লে শিক্ষা স্কুলত ছাগলী বান্ধা এটা ভঁৰাল বনাই থৈছিল, গুৰু বান্ধা এটা মানে ভঁৰাল বনাই থৈছিল, আৰু শিক্ষা লোৱা মানুহক কেনেকৈ কৰি ধ্বংস কৰিব পাৰে, শেষ কৰিব পাৰে তাৰ পৰিকল্পনা কৰি তেখেতে 17 বছৰ হিটলাৰী শাসন কৰি পেলাই আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক এটা একেবাৰে নিমৌমৌ অৱস্থা শিক্ষা ল'ব পৰা ব্যৱস্থা কৰি নিদিয়াৰ আজি প্ৰমোদ বড়ো ডাঙৰীয়াই এই 4 বছৰতে অসমৰ ভিতৰত এনেকুৱা এটা পৰিৱেশ আমাৰ উত্থান হ'ল। যোৱা বছৰ চিৰাঙত, এইবাৰ বাক্সাত আমি বাক্সাবাসী হিচাপে বহুত গৌৰৱিত হৈছোঁ। আজি আমি বাক্সা ডিষ্ট্ৰিক্টে আমাৰ আৰ্টছ ষ্ট্ৰীমত আমি ফাৰ্ষ্ট ৰেংকত অসমৰ ভিতৰত যাবলৈ সক্ষম হৈছোঁ। এইটো সৰু কথা নহয়, এইটো হাৱাত উৰি যোৱা কথা নহয়। এই পজিশ্যন আনাৰ কাৰণে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত তেখেতে মাত্ৰ 4 ঘণ্টা 5 ঘণ্টা ধৰি শুই পেলাই তেখেতে এই ৰিজাল্টটো আনিছে। আজি বাক্সা খালি আৰ্টছত নহয়, শিক্ষা যিহেতু খালি আৰ্টছত কিয়, তাৰ পৰিণামটো আমি কমাৰ্চতো পাইছোঁ। কমাৰ্চত আমি অসমৰ ভিতৰত বাক্সা ডিষ্ট্ৰিক্ট আজি 2nd ডিভিজন, 2nd ৰেংক। আমি ছায়েন্সত আজি 3rd ডিভিজন মানে 3rd ৰেংকত আমি বাক্সা আজি পাবলৈ সক্ষম হৈছে। এইটো অসমৰ এটা বুৰঞ্জী আমাৰ সেই বাক্সা ডিষ্ট্ৰিক্টৰ হৈ গ'ল। একমাত্ৰ মানুহৰ কাৰণে এইটো হ'ল আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি 18 ঘণ্টা ছাৰ্ভিচ, যি 20 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত ছাৰ্ভিচ, ইয়াৰ আমি আজি চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছোঁ। সঁচাকৈ মোৰ হৃদয়টো কান্দি উঠিছে। মই এনেকুৱা এটা মোৰ আনন্দ, মোৰ গৌৰৱ মই অনুভৱ কৰি আছোঁ যোৱা 2-3 দিন ধৰি, যে সঁচাকৈ যে এটা ভাল এটা গাছ ৰুলে, গাছত পানী যদি আমি সাৰ যদি আমি ভালকৈ দিওঁ, মানুহে যদি সঁচাকৈ চিন্তা কৰে যে নাই বনাব পাৰে, আমাৰ অঞ্চলতো হিংসা শেষ কৰি পেলাই সকলোকে সমান অধিকাৰ দি পেলাই আমিও কিবা গঠনমূলক কাম কৰিব পাৰে, তাৰ পৰিণামটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দিছে। এইকাৰণেই বাক্সাবাসী ৰাইজে আজি এই যোনটো সপোন বিটিআৰৰ প্ৰধান ডাঙৰীয়াৰ সপোনটো বাস্তৱ কৰিবলৈ সক্ষম হৈছে। কোনোৱে ভাবিব নোৱাৰা কথা, এই অসমতো বা আমাৰ ভাৰতৰ বিভিন্ন ঠাইত তেনেকুৱা কাম খুব কমেই হৈছে। আমি কেইদিনমান আগতে বৰ্মাত আমাৰ যোনটো স্পেচৰ কাৰণে যোনটো লেব, স্পেচত যোৱা যোনটো লেব, সেই লেবটো তাতে মানে নিৰ্মাণ কৰা হৈ গ'ল, তাৰ লেবৰেটৰী ছেট কৰা হৈ গ'ল। ইয়াৰ পৰা আমি কি আশা কৰিব পাৰোঁ? আমি একেবাৰে স্পষ্ট যি ধৰণৰে আমি বাক্সাবাসী ৰাইজে আৰ্টছত নাম্বাৰ 1 আমাৰ অসমৰ ভিতৰত, কেইদিনমান পিছতে আমাৰ বিটিআৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে এতিয়া স্পেচত গৈ পেলাই তাত স্পেচৰ মানে
ছাৰ্ভে স্পেচত গৈ পেলাই তেখেতসকলে এই জ্ঞানটো পাব ৰকেট যোনটো চায়েন্স এই চায়েন্সটো তাতে পাব মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক যে আহি থকাৰ দিনত তেখেতে আৰু এনেধৰণৰ কামটো কৰি গৈ থাকিব বিটিআৰ চৰকাৰৰ মই এজন কাৰ্যবাহী সদস্য মই তেখেতৰ লগত কাম কৰি আজি এই সময়ত গৌৰৱ অনুভৱ কৰিছোঁ